কিন্তু এইটোৱে দুখ লাগিছে মোৰ আজি তেওঁ লালুকৰ অতি 40 বছৰমান বয়স লালুকত কটালে সবেই জানে যে তেওঁ এজনী হিন্দু মানুহ কিন্তু তেওঁ মৃত্যুৰ পিছত সবেই আহি চাই গুচি গৈছে কিন্তু অন্তিম সংস্কাৰৰ টাইমত লালুক সমাজতো আৰু 2-4জন মানুহ আহিলে মই সুখী হলোহেঁতেন সেই মোৰ দুখ হিন্দু মহিলাৰ মুখাগ্নি কৰিলে ৰছিদ আলীয়ে মছজিদৰ ইমামেও শ্মশানলৈ গৈ সহযোগ কৰিলে হিন্দু মহিলাৰ অন্তিম সৎকাৰত মছজিদৰ ইমাম সাহেব আমি এই কিজনে গৈ পেলাই তেওঁৰ অন্তিম সংস্কাৰ কৰিলো কিন্তু মহিলাগৰাকীৰ অন্তিম সৎকাৰৰ সময়ত সহযোগ নকৰিলে হিন্দু সমাজে কিন্তু এইটোৱে দুখ লাগিছে মোৰ আজি তেওঁ লালুকৰ অতি 40 বছৰমান বয়স লালুকত কটালে সবেই জানে যে তেওঁ এজনী হিন্দু মানুহ কিন্তু তেওঁ মৃত্যুৰ পিছত সবেই আহি চাই গুচি গৈছে কিন্তু অন্তিম সংস্কাৰৰ টাইমত লালুক সমাজতো আৰু 2-4জন মানুহ আহিলে মই সুখী হলোহেঁতেন সেই মোৰ দুখ এগৰাকী হিন্দু মহিলাৰ মৃত্যুত ভাঙি পৰিছে এটা মুছলমান পৰিয়াল 22 বছৰ ধৰি আশ্ৰয়বিহীন হিন্দু মহিলাগৰাকীক নিজৰ ঘৰত ৰাখিছিল ৰছিদ আলীয়ে আজি 20-22 বছৰ আগত তেওঁ মই লালুক বজাৰত পাইছিলোঁ তেওঁ বজাৰতে থাকে পিছত মোৰ বেয়া লাগিলে মই বজাৰৰ পৰা লৈ আহিলোঁ আনি পেলাই মোৰ ঘৰলৈ মাতৃ সমতুল্য দি তেওঁক মই ৰাখিছিলোঁ সেৱা শুশ্ৰূষা কৰিছিল নিজৰ মাতৃৰ দৰেই মানে ৰছিদ আলী নামৰ যিজন ব্যক্তি তেওঁ নিজৰ মাকক যেনেকুৱা প্ৰতিপাল কৰে এই মানুহগৰাকীক তেনেকৈ প্ৰতিপাল কৰে এগৰাকী হিন্দু মহিলাক শেষ বিদায় দি হুকত ভাঙি পৰিছে এটা মুছলমান পৰিয়াল লখিমপুৰৰ লালুকৰ ৰছিদ আলী নামৰ লোকজনে মুখাগ্নি কৰিলে এগৰাকী হিন্দু মহিলাৰ পুত্ৰৰ দৰে ৰছিদ আলীয়ে মুখাগ্নি কৰিলে হিন্দু মহিলাগৰাকীৰ উল্লেখ্য যে 22 বছৰ পূৰ্বে পৰিচয়বিহীন এগৰাকী অঘৰী হিন্দু মহিলাক নিজৰ ঘৰত আশ্ৰয় দিছিল লখিমপুৰৰ এই মুছলমান পৰিয়ালটোৱে লখিমপুৰৰ লালুকৰ ৰছিদ আলীয়ে মহিলাগৰাকীক নিজৰ মাতৃৰ দৰে ৰাখি সেৱা শুশ্ৰূষা কৰি আহিছিল কিন্তু হঠাতে মহিলাগৰাকীয়ে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে মাতৃৰ দৰে মহিলাগৰাকীক হেৰুৱাই হুকত ভাঙি পৰিছে ৰছিদ আলীৰ পৰিয়াল ৰছিদ আলীয়ে 2-এজন বন্ধুৰ সহযোগত সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে লালুক শ্মশানলৈ নি অন্তিম সৎকাৰ কৰিলে মহিলাগৰাকীৰ পুত্ৰৰ দায়িত্ব পালন কৰি মুখাগ্নি কৰিলে মহিলাগৰাকীৰ লালুক মছজিদৰ ইমামেও শ্মশানলৈ গৈ সহযোগ কৰিলে অন্তিম সৎকাৰত অৱশ্যে ৰছিদ আলীৰ থাকি গল আক্ষেপ কিয়নো অন্তিম সৎকাৰৰ সময়ত লালুকৰ হিন্দু সমাজে নকৰিলে বিশেষ সহযোগ দুজনমান হিন্দু বন্ধুৰ সহযোগতে নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিলে সৎকাৰ আজি 20-22 বছৰ আগত তেওঁ মই লালুক বজাৰত পাইছিলোঁ তেওঁ বজাৰতে থাকে পিছত মোৰ বেয়া লাগিলে মই বজাৰৰ পৰা লৈ আহিলোঁ আনি পেলাই মোৰ ঘৰলৈ মাতৃ সমতুল্য দি তেওঁক মই ৰাখিছিলোঁ ইয়াৰ আগতো তেওঁৰ সংহূৰ্ত উলিয়াবৰ কাৰণে বহুত টিভি নিউজে পেপাৰে পত্ৰ লিখিছিলোঁ কোনো সংহূৰ্ত তেওঁ নাপালোঁ কিন্তু তেওঁৰ নামটো সুধোতে তেওঁ কয় পুষ্প বাপেকৰ নাম কয় বনবাসী ককায়েকৰ নাম কয় অৰ্জুন সেই হিচাপে মই অনুমান কৰিলোঁ এওঁ এজন হিন্দু মানুহ আৰু সেই হিচাপে হিন্দু মানুহ হিচাপে তেওঁক মই ৰক্ষণাবেক্ষণ দিব পাৰিলোঁ যিয়ে পাৰিলোঁ মই মোৰ বন্ধু বান্ধৱ সকলো হিন্দু ভাইকে মাতি ক'লোঁ যে এওঁক এতিয়া হিন্দু মতে নিয়ম নীতিখিনি কৰিব লাগে মই মুছলিম মানুহ একো নাজানো তোমালোকে হিন্দু মানুহখিনি মোৰ লগত থাকি এই নিয়মখিনি কৰিবলৈ মোক শিকাই বুজাই দিয়া কিন্তু তাত মই মোৰ কোনো বন্ধুবৰ্গৰ ফালৰ পৰা মাত্ৰ 2জন বন্ধুহে পালোঁ দিলীপ পাল আৰু প্ৰদীপ পাল আৰু এজন আছিলে আমাৰ বেম্বু এই 3জন মানুহক মই পালোঁ কিন্তু অন্তিম সংস্কাৰত চিতাত নিবৰ কাৰণে দিলীপ পাল আৰু প্ৰদীপ পালক লগত লৈ মোৰ কৰ্মচাৰী হিচাপে থকা আৰু 3জন হিন্দু মানুহ আমি ভাই ককাই 3জন আমাৰ মোৰ পৰিয়ালৰে লালুক মছজিদৰ ইমাম সাহেব আমি এই কিজনে গৈ পেলাই তেওঁৰ অন্তিম সংস্কাৰ কৰিবলগীয়া হ'ল কিন্তু মই মুছলিম মানুহ হিচাপে হিন্দু সংস্কৃতি কেনেকৈ মুখাগ্নি কৰে কি কৰে মই নাজানো কিন্তু এই দুজনে মোক দেখাই দিছে মই সেইমতে যি পাৰোঁ কৰিছোঁ কিন্তু এইটোৱে দুখ লাগিছে মোৰ আজি তেওঁ লালুকৰ
অতি 40 বছৰমান বয়স লালুকত কটালে চবেই জানে যে তেওঁ এজনী হিন্দু মানুহ কিন্তু তেওঁ মৃত্যুৰ পিছত চবেই আহি চাই গুচি গৈছে কিন্তু অন্তিম সংস্কাৰৰ টাইমত লালুক সমাজতো আৰু 2-4জন মানুহ আহিলে মই সুখী হ'লোহেঁতেন হুকত ভাঙি পৰা ব্যৱসায়ী ৰছিদ আলীৰ বাসগৃহত আজি জ্বলা নাই চৌকা যি সময়ত সমাজখনত সৰু সৰু কথাতেই হিন্দু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি হয় তেনে সময়তে এগৰাকী ৰছিদ আলীয়ে দেখুওৱা মানৱীয়তাক প্ৰশংসা কৰিছে সকলোৱে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ